আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৱশেষত বান সাহায্যৰ কাৰণে কি দিলে? হয়, বান সাহায্য যিসকল বানাক্ৰান্ত সেই বানাক্ৰান্তসকললৈ কি দিলে আপোনালোকে আচৰিত হ'ব। বানাক্ৰান্তসকলৰ প্ৰতি তেওঁৰ সহৃদয় সভাৱ আছে, কিন্তু তেওঁ ইমান সহজে আহি বান সাহায্য দিব পাৰিবনে ৰাইজক বিদেশৰ পৰা আহি? এতিয়া এটা কথা ওলাই পৰিছে যে সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনে এটা বিশেষ প্ৰেছ বিবৃতি দিছে আৰু এই বিবৃতিটোত কি কৈছে আপোনালোকে গম পাব। কিন্তু আপোনালোকে জানি থওক, বানাক্ৰান্তসকলৰ প্ৰতিটো খবৰ আলফাৰ পৰেশ বৰুৱা, সেনাধ্যক্ষ পৰেশ বৰুৱাই চকু ৰাখিছে আৰু চকু ৰখাৰ পিছত তেওঁ এই প্ৰেছ বিবৃতিটোৰ দ্বাৰা কিছু কথা ৰাইজক কৈছে। ৰাইজে হয়তো আশা কৰিব পাৰে যে পৰেশ বৰুৱাই কিয় মাত দিয়া নাছিল, কিন্তু বৰ্তমান সময়ত পৰেশ বৰুৱাই এটা প্ৰেছ বিবৃতিৰ দ্বাৰা মাত দিছে আৰু ৰাইজক আচলতে কথাষাৰ জনাইছে আৰু তেওঁলোকৰ যিটো দাবী বা প্ৰাপ্য সেইটো ল'বলৈ কৈছে। এতিয়া আপোনালোকে গম পাব যে পৰেশ বৰুৱা বৰ্তমান সময়ত অসমত নাই যদিও বিদেশৰ মাটিত আছে বুলি সন্দেহ প্ৰকাশ কৰা হয়। তেখেতেও হয়তো অসমৰ ৰাইজৰ এই বানৰ সময়ত, দুৰ্দশাৰ সময়ত যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিৰ কাৰণে তেখেতো দুখিত আৰু হয়তো তেওঁ মুকলিকৈ ওলাই আহি যদি সহায় কৰিব পাৰিলে হয়, কৰিলেহিহে হয় হয়তো, কিন্তু সেই অৱস্থাত নাই। নথকাৰ পিছত তেওঁ এতিয়া প্ৰেছ বিবৃতিটোত কি বুলি কৈছে আপোনালোকক মূল কথাখিনি কৈ দিয়া হওক যে প্ৰেছ বিবৃতিটোত তেখেতসকলে কৈছে যে চৰকাৰে আচলতে যিখিনি দান অনুদান, আৰ্থিক সাহায্যই হওক বা বান সাহায্য হওক ৰাইজক দিছে, এই ৰাইজক দিয়া বান সাহায্য ৰাইজক অনুগ্ৰহ কৰি দিয়া নাই। এইটো চৰকাৰৰ কৰ্তব্য ৰাইজক তেওঁলোকে বান সাহায্য দিয়াটো বা বিপদৰ সময়ত সহায় কৰাটো। কিয়নো এখন ৰাষ্ট্ৰ বা এখন ৰাজ্য বা এটা চুবুৰী বা গাঁও এখন কেৱল এখন চৰকাৰেৰে নহয়, সেই চৰকাৰখন হ'বলৈ হ'লে ৰাইজ লাগিব, অৰ্থাৎ জনসংখ্যা লাগিব। এতিয়া জনসাধাৰণ যেতিয়া থাকিব, জনসাধাৰণে অনুগ্ৰহত কৰি চৰকাৰৰ পৰা সেই সাহায্য আচলতে নুবুটলে। এইটো চৰকাৰৰ এক দায়িত্ব, ৰাইজৰ দুৰ্গত দিনত চৰকাৰে আহি তেনেকৈ সাহায্য দিয়াটো। কাৰণ এইটো কথা স্পষ্ট ৰূপত অসমৰ ৰাইজেও গম পাইছে আৰু হয়তো আলফা স্বাধীন পৰেশ বৰুৱাদেৱেও গম পাইছে যে চৰকাৰে যিখিনি সাহায্য প্ৰদান কৰিছে সেইখিনি সাহায্য ৰাইজে দিয়াৰ পিছতহে গৈ পাইছে আৰু পোৱাৰ পিছতে বিভিন্ন ধৰণৰ দুৰ্নীতি ওলাইছে। ক'ৰবাত চাউল লুকাই আছে, ক'ৰবাত পইচা নাই পোৱা, কোনোবা এনেকুৱা ধৰণৰ কমপ্লেইনবোৰ আহি আছে মিডিয়াবোৰত। আৰু গতিকেহে চৰকাৰে যিখিনি সময়ত গৈ পাব লাগিছিল সেইখিনি সময়ত গৈ নাপালে, কিন্তু ৰাইজ আগবাঢ়ি আছে। ৰাইজ আগবাঢ়ি থকাৰ কাৰণেহে হয়তো এতিয়া এই আলফা স্বাধীনে এয়া মুখ খুলিছে যে চৰকাৰে যি বান সাহায্য দিছে, যি ঢাক ঢোল বজাইছে, এয়া আমি দিছো বুলি আচলতে ৰাইজেহে বেছিখিনি কৰিছে আৰু এইটো চৰকাৰে দিবতো লাগিবই, কাৰণ চৰকাৰে দিয়াটো বাধ্যতামূলক জনসাধাৰণৰ কাৰণে, এয়া চৰকাৰৰ অনুগ্ৰহ নহয়। এনেকৈ প্ৰেছ বিবৃতিটোত জনাইছে পৰেশ বৰুৱা ডাঙৰীয়াই।